हेलो नमस्कार সকলকে বিহু বুলি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ দুবছৰ পিছত এই যে মাটি আৰু গোবৰৰ গন্ধ আমোল মুলাই যায় খুব সুন্দৰ লাগে এই গন্ধটো মোৰ আৰু সেই মামাহঁতৰ ঘৰত গ'লেহে পাওঁ আৰু এয়া ভণ্টিয়ে পিঠা বনাইছে লাড়ু বনাইছে ইয়াতে মাহী ডাঙৰ মামা মায়ে কথা পাতিছে সবৰে লগত দেখা কৰি মনৰ বতৰালৈ খুবেই ভাল লাগিল মনটো আৰু সময় একে হৈ নাথাকে গোটেইখিনি পৰিৱৰ্তন হয় আমাৰ অসমীয়া গৌৰৱ অসমীয়া গাঁও অসমীয়া আমাৰ কালচাৰ এইবিলাক খুব মানে ভাল লগা এটা আৰু এই মইনাহালি কিজনী ভণ্টিয়ে পঢ়িছে ইমান ধুনীয়া কথা কয় যেন মানুহে কথা পাতি আছে মই কেতিয়াও দেখা নাছিলোঁ দেখিলো মানে তাই যে মাতিব পাৰে সেইটো মই প্ৰথম দেখিলোঁ বা শুনিলোঁ আৰু এই হ'ল ডাঙৰ মামী এই যে কাঠৰ ফ্ৰেমৰ ঘৰবিলাক মোৰ নেজানো কিয় বা বহুত ভাল লাগে এই আমাৰ অসমৰ পৰিচয় জুহাল আৰু এই সৰু মামী আমাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিছে ঘৰৰ ধানৰ ভাত আৰু ঢেকীয়া শাক মাছ দালি খুব সুন্দৰ খোৱা মই খাইছোঁ ভাইটি কেনেকুৱা লাগিছে আপুনি তো আজি দিনটো ধুনীয়াকৈ পাৰ হ'ল ঘৰলৈ উভতি সময়ত আমাৰ ৰাতিয়ে হ'লে তো আমাৰ ঘৰৰ কি বহুত মানে ফেমিলিটো ডাঙৰ সেইকাৰণে চবৰ লগত দেখা কৰি আহিলোঁ তো তেনেকৈ ৰাতি হ'ল তো আজিলৈকে এইখিনি ভালকৈ